أرادوا الخروج لأعدوا له عدة ولكن كره الله بعاثهم فثبطهم وقيل اقعدوا مع القاعدين আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিছে সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিছে আৰু সিহঁতক কোৱা হ'ল বহি থকা অক্ষম লোকসকলৰ সৈতে তোমালোকেও বহি থাকা لو خرجوا فيكم ما زادوكم إلا خبالا ولأوضعوا خلالكم يبغونكم الفتنة وفيكم سماعون لهم والله عليم بالظالمين যদি সিহঁত তোমালোকৰ সৈতে ওলালহেঁতেন তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত গুপ্তচৰ আছে আল্লাহ জালিমসকলৰ বিষয়ে সবিশেষ অৱগত لقد ابتغوا الفتنة من قبل وقلبوا لك الأمور حتى جاء الحق وظهر أمر الله وهم كارهون নিশ্চয় সিহঁতে ইয়াৰ আগতো ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহুতো কাম উলট-পালট কৰিছিল অৱশেষত সত্য সমাগত হ'ল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ'ল যদিও সিহঁতে ইয়াক অপছন্দ কৰিছিল ومنهم من يقول ائذن لي ولا تفتني ألا في الفتنة سقطوا وإن جهنم لمحيطة بالكافرين আৰু সিহঁতৰ মাজত এনেকুৱা মানুহ আছে যিয়ে কয় মোক যুদ্ধত অংশগ্ৰহণ নকৰিবলৈ অনুমতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব সাৱধান সিহঁত ফিতনাতেই পতিত হৈ আছে আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক ব্যস্ত কৰি আছে إن تصبك حسنة تسؤهم وإن تصبك مصيبة يقولوا قد أخذنا أمرنا من قبل ويتولوا وهم فرحون যদি তোমাৰ কোনো মংগল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয় আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয় قل لن يصيبنا إلا ما كتب الله لنا هو مولانا وعلى الله فليتوكل المؤمنون কোৱা আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে তেওঁই আমাৰ অভিভাৱক আৰু আল্লাহৰ ওপৰতে মুমিনসকলে নিৰ্ভৰ কৰা উচিত قل هل تربصون بنا إلا إحدى الحسنيين ونحن نتربص بكم কোৱা তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা আৰু আমি প্ৰতিজ্ঞা কৰি আছো যে ونحن نتربص بكم أن يصيبكم الله بعذاب من عنده أو بأيدينا فتربصوا إنا معكم متربصون আল্লাহে তোমালোকক তেওঁৰ নিজৰ ফালৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব এতেকে তোমালোকে প্ৰতীক্ষা কৰা আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো قل أنفقوا طوعا أو كرها لن يتقبل منكم إنكم كنتم قوما فاسقين কোৱা তোমালোকে ইচ্ছাকৃতভাৱে দান কৰা অথবা অনিচ্ছাকৃতভাৱে তোমালোকৰ পৰা সেই দান কেতিয়াও গ্ৰহণ কৰা নহ'ব নিশ্চয় তোমালোক হৈছা ফাসিক সম্প্ৰদায় وما منعهم أن تقبل منهم نفقاتهم إلا أنهم كفروا بالله وبرسوله ولا يأتون الصلاة إلا وهم كسالى ولا ينفقون إلا وهم كارهون আৰু সিহঁতৰ অৰ্থ সাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ সৈতে কুফৰি কৰিছে লগতে সিহঁতে সালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে আৰু দান কৰে কেৱল অনিচ্ছাকৃতভাৱে
فلا تعجبك أموالهم ولا أولادهم إنما يريد الله ليعذبهم بها في الحياة الدنيا وتزهق أنفسهم وهم كافرون। এতেকে সিহঁতৰ সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে আৰু কাফিৰ অৱস্থাতে সিহঁতৰ আত্মাই দেহ ত্যাগ কৰিব। ويحلفون بالله إنهم لمنكم وما هم منكم ولكنهم قوم يفرقون। আৰু সিহঁতে আল্লাহৰ নামত শপত খাই কয় যে সিহঁত তোমালোকৰে অন্তৰ্ভুক্ত, অথচ সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত নহয়। প্ৰকৃততে সিহঁত হৈছে এটা ভীতু সম্প্ৰদায়। لو يجدون ملجأ أو مغارات أو مدخلا لولوا إليه وهم يجمحون। যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায়, তেন্তে সিহঁতে সেইফালে দ্ৰুতগতিত দৌৰি লুকাব। ومنهم من يلمزك في الصدقات فإن أعطوا منها رضوا وإن لم يعطوا منها إذا هم يسخطون। আৰু সিহঁতৰ মাজত এনেকুৱা মানুহ আছে যিয়ে সাদাকা বণ্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে। এতেকে যদি সিহঁতক ইয়াৰ পৰা কিছু দিয়া হয় তেন্তে সিহঁত সন্তুষ্ট হয়, আৰু যদি ইয়াৰ পৰা কিবা দিয়া নহয় তেন্তে লগে লগে বিক্ষুব্ধ হয়। ولو أنهم رضوا ما آتاهم الله ورسوله وقالوا حسبنا الله سيؤتينا الله من فضله ورسوله إنا إلى الله راغبون। ভাল হ'লহেঁতেন আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাত যদি সিহঁত সন্তুষ্ট থাকিলহেঁতেন, আৰু যদি ক'লেহেঁতেন আল্লাহে আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও দান কৰিব, নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত।